নমস্কাৰ। আজি মই মোৰ বাৰ্তাহিতনত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'ব লৈছোঁ। আজিৰ এই কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 42। কালামে তেওঁৰ আত্মকথাত ৰেল ভ্ৰমণ সম্পৰ্কে কেইবাটাও কাহিনী ব্যক্ত কৰিছে। আজিৰ এই কাহিনীটোত কালামে তেওঁৰ হাৰনোটৰ পৰা পাটনালৈ কৰা ৰেল যাত্ৰাৰ কথা ব্যক্ত কৰিম আৰু এই ৰেল যাত্ৰাৰ সন্মুখত ঘটা এটা আমোদজনক টিপ্পনীৰ কথাও আপোনালোকৰ ওচৰত ব্যক্ত কৰিবলৈ লৈছোঁ। কালামে তেওঁৰ আত্মকথাত কৈছে যে তেওঁ শৈশৱৰ পৰাই তেওঁৰ ৰেল যাত্ৰাৰ সৈতে সম্পৰ্ক আছে। শৈশৱতে ৰেলৰ পৰা দলিয়াই দিয়া খবৰ কাগজৰ টোপোলাসমূহ সংগ্ৰহ কৰি সেইবোৰ ৰামেশ্বৰমৰ ঘৰে ঘৰে বিলাই ফুৰিছিল আৰু সেইদৰে অৰ্থ উপাৰ্জন কৰি তেওঁৰ কিছু পৰিমাণে পঢ়াৰ খৰচো উলিয়াবলৈ সমৰ্থ হৈছিল। কালামে কৈছে যে মই জানো ৰেলেৰে ভ্ৰমণ কৰিলে ঠাইবোৰ চাই যাব পাৰি আৰু উশাহত তাৰ গুণবোৰ ল'ব পাৰি। মুঠ কথা ৰেল ভ্ৰমণ সঁচাই বৰ আনন্দদায়ক যাত্ৰা হৈ পৰে। সেইবাবে মই ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লোৱাৰ পিছতো পুনৰ ৰেলৰ প্ৰচলনৰ চিন্তা কৰিলোঁ, কাৰণ ৰাষ্ট্ৰপ্ৰধানজনৰ বাবে এনে ব্যৱস্থাটো পূৰ্বৰ পৰাই চলি আছিল, কিন্তু বিভিন্ন কাৰণবশতঃ এই যাত্ৰা বন্ধ হৈ পৰে। ৰাষ্ট্ৰপ্ৰধানজনৰ বাবে ৰেল সেৱাৰ এটা সুকীয়া ব্যৱস্থা থাকে। ৰাষ্ট্ৰপতিৰ ডবাটোত যুটীয়া কোচ বিশিষ্ট দুটা ডবা থাকে, লগত একোটা ভোজনালয়, এটা সভাকক্ষ আৰু যথেষ্ট আহল বহল শোৱনি কোঠা ৰখা হয়। অকল ৰাষ্ট্ৰপ্ৰধানজনৰ বাবেই নহয়, সচিব আৰু কৰ্মচাৰীসকলৰ বাবেও বিভিন্ন সুবিধা কৰা হয়। সেইদৰে ৰেল কৰ্মচাৰীসকলৰ বাবেও এই সুবিধাবোৰ ৰখা হয়। ৰেল সেৱাৰ সুবিধা লোৱা শেষৰজন ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ ৰেড্ডী। সময় আছিল 1957 চন। তাৰ পিছত হয়তো পৰৱৰ্তী ৰাষ্ট্ৰপ্ৰধানসকলে এই সুবিধা গ্ৰহণ কৰা নাছিল। সেয়া বিভিন্ন হয়তো নিৰাপত্তাজনিত কাৰণো আছিল। কালামে তেওঁৰ আত্মকথাত কৈছে, মই 2003 বৰ্ষৰ 30 মে'ৰ দিনাখন হাৰনোটৰ পৰা পাটনালৈ 60 কিলোমিটাৰ পথ ৰেলেৰে যাওঁ। সুদীৰ্ঘ 26 বছৰ মূৰত কোচবোৰৰ ব্যৱহাৰ হয়। কোচবোৰ নতুনকৈ সজাই পৰাই তোলা হয়। মোৰ এই ভ্ৰমণটোৰ বহু উদ্দেশ্যই আছিল। তাৰ ভিতৰত মই হাৰনোটৰ এটা ৰেলৱে কৰ্মশিলাৰ আধাৰশিলা স্থাপন কৰোঁ। মোৰ কামটোত ৰেলমন্ত্ৰী নীতিশ কুমাৰ বৰকৈ সুখী হৈছিল। তেওঁৰ গৃহৰাজ্যত এনে এটা বিয়াগোম ৰেল প্ৰকল্প গঢ় ল'ব খোজাত তেওঁ আনন্দিত হোৱাটো নিচেই স্বাভাৱিক কথা। কালামে এই ৰেল যাত্ৰাটোৰ সৈতে জড়িত এটা আমোদজনক টিপ্পনীৰ কথা তেওঁৰ আত্মকথাত ব্যক্ত কৰি থৈ গৈছে, যে পাটনা ৰেল ষ্টেচন পোৱাত মই দেশৰ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱ আৰু সংযুক্ত জনতা দলৰ নেতা নীতিশ কুমাৰ দুয়োজনে মোক সম্বৰ্ধনা জনাবলৈ ষ্টেচনত উপস্থিত হৈছেহি। কিন্তু দুয়োজনে দুয়োফালত চাই থিয় হৈ আছে, কোনো কাৰো ফালে চোৱা নাই। দুয়োজনে শূন্যতাৰ ফালে চাই মোলৈ অপেক্ষা কৰিছে। কাৰো মুখত কোনো কথোপকথন নাই। ৰাজনৈতিক প্ৰতিদ্বন্দ্বী দুজনৰ এনে দৃশ্যটো বৰ আমোদজনক হৈ পৰে। মই সেয়া ভালদৰে লক্ষ্য কৰিছিলোঁ। মই তেওঁলোকক দেখি মুখামুখিকৈ থিয় কৰাই পৰস্পৰক কৰমৰ্দন কৰাই দিওঁ। এই দৃশ্যটো দেখি তাত উপস্থিত থকা প্ৰতিজন লোকে বেছ আমোদ পালে আৰু এই কথাটো মোকো বৰ সন্তোষ দিলে। এই শ্ৰদ্ধাৰ পাঠক ৰাইজ, কালামৰ এই ৰেল যাত্ৰাৰ কাহিনীটো আপোনালোকক ভাল লাগিলে আপোনালোকে কিবা মন্তব্য দিবও পাৰে আৰু প্ৰয়োজনত বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।